নমস্কাৰ। মই অনুভৱ কৰিছোঁ কিছুমান বিষয় লৈ মই আপোনালোকৰ সন্মুখত প্ৰতিদিনে 9 বজাত আহিম আৰু তাত কেইটামান গুৰুত্বপূৰ্ণ অথচ যিবিলাক প্ৰচলিত বিষয় সেই বিষয়বিলাকৰ ওপৰত মই মোৰ বিশ্লেষণ আগবঢ়াম। এইটো প্ৰয়োজন নহয় যে আপুনি মোৰ বিশ্লেষণৰ সৈতে একমত হ'ব লাগিব, কিন্তু মই অনুৰোধ কৰিম যদি আপুনি একমত নহয়ও অন্ততঃ কমেণ্ট বক্সত জনালেই হ'ল। ইয়াত কোনো ট্ৰলিং বা গালাগালি প্ৰয়োজন নাই, কাৰণ আপুনি যে একমত হ'ব লাগিব তেনে কোনো কথা নাই। আৰু বিষয়বিলাক আপোনালোকে জানেই, সেই বিষয়বিলাকেই মই আনিম, কিন্তু মই অনুভৱ কৰিছোঁ এই বিষয়বিলাক মই অসমীয়া ভাষাত ক'লে হয়তো সাধাৰণ জনতায়ো এই বিষয়বিলাক সম্পৰ্কে এক সম্যক ধাৰণা কৰিব পাৰিব। শেহতীয়াভাৱে এখন বিল অনা হৈছে সংসদত, ৱাকফ বোৰ্ডৰ বিল। এই বিলখন নতুন নেকি? নহয়, এইখন ৱাকফ বোৰ্ড 1995তেই এই বিলখন গৃহীত হৈছিল সংসদত, কিন্তু 2013 চনত 2014 চনৰ নিৰ্বাচনৰ ঠিক এদিন আগতে এই চৰকাৰ যোৱাৰ আগতে এই বিলখন গৃহীত কৰা হৈছিল আৰু তাত অফুৰন্ত ক্ষমতা ৱাকফ বোৰ্ডক দিয়া হৈছিল। আৰু সেইটোৱেই চৰকাৰে অনুভৱ কৰিছে যে এইটো অন্যায়ভাৱে দিয়া হৈছে, কাৰণ এই ৱাকফ বোৰ্ডত 7জন সদস্য থাকে, প্ৰতিগৰাকীয়ে মুছলমান সদস্য, আৰু সেই সদস্যকেইগৰাকীয়ে যদি ক'ৰবাত কয় যে এইখিনি মাটি আমাৰ ৱাকফ বোৰ্ডত, সেই মাটিখিনি ৱাকফ বোৰ্ডৰ হৈ যায়। আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বা আইন বা ন্যায় বিচৰাৰ কোনো বিকল্প ব্যৱস্থা নাছিল। সৰ্বোচ্চ ন্যায়ালয়ে এইখনৰ সম্পৰ্কে কোনো কেছ গ্ৰহণ কৰিব নোৱাৰে, কাৰণ আপোনাৰ মাটি যদি লৈও যায় আপুনি আকৌ এপিল কৰিব লাগিব সেই ৱাকফ বোৰ্ডতে। ৱাকফ বোৰ্ডৰ যিসকল ন্যায়াধীশ আছে তেওঁলোকেই এইখন সম্পৰ্কে বিচাৰ দিব। গতিকে চৰকাৰে অনুভৱ কৰিছে এটা অন্যায় কথা, সেইকাৰণে চৰকাৰে 40টা সংশোধনী আনিছে। সংসদত যিদিনা উত্থাপন হৈছিল সেইদিনা কিন্তু বিৰোধী পক্ষই তীব্ৰ প্ৰতিবাদ কৰিছিল। তেওঁলোকে এটা নেৰেটিভ সৃষ্টি কৰিব খোজা হৈছে, জনসাধাৰণৰ মাজত ক'ব খুজিছে যে মুছলমানৰ অধিকাৰ খৰ্ব কৰা হৈছে, মুছলমানৰ সম্পত্তি কাঢ়ি নিব খোজা হৈছে, এইবোৰ নেৰেটিভ দিব হৈছে। পিছত কিৰণ ৰিজিজু, যি সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী আৰু তেওঁ নিজেও এগৰাকী সংখ্যালঘু, গতিকে তেওঁ সুন্দৰভাৱে বিশ্লেষণ আগবঢ়াই কৈছে যে যদি এই বিলখনৰ সংশোধনীকেইটা গৃহীত হয় তেতিয়া বহুতেই কোটি কোটি মুছলমানে সুখী হ'ব। গতিকে আপোনালোকে মোৰ কথাখিনি শুনক। আৰু মই তেতিয়া সুন্দৰভাৱে গোটেইখিনি শুনি উপলব্ধি কৰিলোঁ যে হয়, কথাবিলাক ঠিকেই কৈছে আৰু তাত কোনো অতিৰঞ্জিত একো বিষয় নাই। কিন্তু মোৰ ডাঙৰ কথাটো হ'ল চৰকাৰে বিলখন আনিছে, আনি পেলাই কিন্তু সংসদত উত্থাপন কৰাৰ অনুমতি বিচাৰিছিল আৰু তাতে এক মিনিট সকলোকে ক'ব দিছিল। কোৱাৰ পিছত যেতিয়া মন্ত্ৰীয়ে বিলখন অনুমতি বিচাৰি সংসদৰ গৃহীত কৰাৰ কাৰণে অনুমতি বিচাৰিলে, তেতিয়া সংসদত লগালগ মন্ত্ৰীৰ তৰফৰ পৰাই অৰ্থাৎ চৰকাৰৰ তৰফৰ পৰাই কোৱা হ'ল যে এইখন যুটীয়া কমিটিলৈ, সংসদৰ যুটীয়া কমিটিলৈ প্ৰেৰণ কৰা হওক। তেতিয়া মই আচৰিত হ'লোঁ যে সংসদৰ যুটীয়া কমিটিলৈ পঠোৱাৰ কাৰণে বিৰোধী পক্ষই যথেষ্ট দাবী কৰে বহু বিষয়ত, কিন্তু চৰকাৰে কেতিয়াও মান্তি নহয়। কিন্তু এইবাৰ চৰকাৰে নিজাকৈ এই বিলখন আনিলেও আকৌ যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণো কৰিলে। তাৰমানে চৰকাৰৰ উদ্দেশ্য কি? মোৰ ধাৰণাত চৰকাৰৰ এটাই উদ্দেশ্য, এই বিলখন আনি পেলাই এটা ধুমুহাৰ সৃষ্টি কৰি পেলাই এটা বাৰ্তা দিব খুজিলে আৰু দি পেলাই তেওঁলোকে এইখন ঠাণ্ডা অৱস্থালৈ ঠেলি দিলে। কাৰণ সংসদৰ যুটীয়া কমিটিত দিয়া মানে আপুনি প্ৰতি ছমাহে ছমাহে সংসদৰ যুটীয়া কমিটিৰ এই কাৰ্যকাল বৃদ্ধি হ'ব আৰু এনেদৰে 5টা বছৰো পাৰ হৈ যাব। চৰকাৰে ক'ব পাৰিব যে আমি কিন্তু মুছলমানৰ ন্যায় দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ, বিৰোধী পক্ষই ইয়াত সন্মত নহ'ল, গতিকে এইটো নহ'ল। যিটো দৰে আপোনাৰ মহিলা সংৰক্ষণ বিলখন বহু বছৰ ধৰি পৰি আছিল, তেনেকৈ এইখনো তেনেকুৱা এটা কাম কৰিছে। কিন্তু চৰকাৰে এইখিনি সময়ত কিয় আনিব লগা হ'ল? চৰকাৰে চৰকাৰৰ এইবাৰৰ যিটো নিৰ্বাচন হৈছিল, মোৰ দৃষ্টিত সেই নিৰ্বাচনটো সুন্দৰ নিৰ্বাচন এইবাৰেই হৈছে, কাৰণ যেতিয়া 300-400 আসন লাভ কৰে শাসকীয় দলে তেতিয়া অলপ কথাবিলাক বেলেগ হয়, আৰু যেতিয়া 250-270 এনেকুৱাত থাকে তেতিয়া কথাবিলাক বেলেগ হয়। এতিয়া বিৰোধী পক্ষৰ পিনৰ পৰা ক'ব খোজা হৈছে যে এইবাৰ চৰকাৰ হাৰিল। তেওঁলোকৰ ব্যাখ্যাত, তেওঁলোকৰ দৃষ্টিভংগীত কি মই নাজানো, কাৰণ 99টা ছিট পোৱা দল শাসকীয় দল বুলি নিজকে গণ্য কৰিছে, নিজকে ভাবিছে, আৰু 290টা ছিট পোৱাটো যেন বিৰোধী পক্ষহে হৈছে, তেওঁলোক হাৰিছে। এইবিলাক কি বিশ্লেষণ হাস্যকৰ, আমাৰ দৰে মানুহে বুজি নাপাওঁ। তাৰমানে মই এটা অনুভৱ কৰিছোঁ যে কংগ্ৰেছ দলে
যোৱা 3টা নিৰ্বাচনৰ পিছত যথেষ্ট হতাশাত ভুগিছিল, কাৰণ 40, 53 তাৰপিছত এইবাৰ 99 যেতিয়া আহিছে তেওঁলোকে যথেষ্ট উৎসাহ পাইছে। আৰু তেওঁলোকে এই 3টা নিৰ্বাচন যোগ কৰিও 185খন আসন নাই হোৱা, আৰু বিজেপি দলে এইবাৰ অকলেই 240খন পাইছে। তাৰপিছত তেওঁলোকে ক'বলৈ চেষ্টা কৰিছে মোদী হাৰি গ'ল। এইটো হাৰা জিকাৰ কথা নাই। আপোনাৰ ধৰক আমি ক্ৰিকেট এখনত যদি চাওঁ, আমাক 270 ৰান লাগে জয়ৰ বাবে। তাৰপিছত 270, 271 হোৱাৰ পিছত ইটো দল জয়ী হয়। গতিকে তাত এইটো ক'ব নালাগে যে নাই 400লৈ আমি কৰিমেই। মোদী চৰকাৰে কৈছিল ইছ বাৰ 400 পাৰ। 400 পাৰ কৰাৰতো কথা নাই, চৰকাৰ কৰিব পাৰিছে সেইটোৱেই যথেষ্ট। তৃতীয়বাৰৰ বাবে চৰকাৰ কৰিব পাৰিছে শাসকীয় দলৰ বাবে, সেইটোৱেই সন্তুষ্টি মোৰ দৃষ্টিত। কিন্তু বিৰোধী পক্ষই এটা বেলেগ নেৰেটিভ সৃষ্টি কৰিব খুজিছে। এতিয়া কথা হ'ল কি, চৰকাৰে কিয় আনিলে? কাৰণ বিৰোধী পক্ষৰ পিনৰ পৰা কোৱা হৈছে এইবাৰ চৰকাৰ দুৰ্বল। চৰকাৰে এইটো বাৰ্তা দিব খুজিছে আমি দুৰ্বল নহয়, আমি 35A, 370 কা, তাৰপিছত 3 তালাক এনেধৰণৰ শক্তিশালী বিলবিলাক আনি আমি সংসদত গৃহীত কৰিছোঁ। আৰু এতিয়াও আমি এনেধৰণৰ কিছুমান বিল আনিম যিবিলাকে তোমালোকক সচকিত কৰিব। সেইকাৰণেই চৰকাৰে এই বাৰ্তাটো দিবৰ কাৰণেই এই বিলখন আনিছে। কিন্তু এই বিলখন গৃহীত হ'লেও, ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেও যে কাৰ্যকৰী কৰিব পাৰিব মোৰ মনে নধৰে। কাৰণ এতিয়া উদাহৰণস্বৰূপে আপোনাক ক'লোঁ জামা মছজিদটো ৱাক্ফ বৰ্ডৰ মাটি। সেইটো যদি গৃহীত হয়, ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰে, এটা আইন হ'ব, তাৰপিছত জামা মছজিদটো ভাঙি দিব, এইটো ভাঙিব নোৱাৰি। কিয় নোৱাৰি? তেতিয়া এখন গৃহযুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব। তেনেকুৱা আৰু বহুত আছে। সমগ্ৰ পাকিস্তানখনত যিমান মাটিকালি আছে তাতকৈও বেছি ৱাক্ফ বৰ্ডৰ তাত আছে। আৰু ৱাক্ফ বৰ্ডনো কি? ৱাক্ফ বৰ্ড ক'ব গ'লে এটা মাফিয়া, কেইজনমান লোকৰ এটা মাফিয়া। সেইকাৰণেই এই বিষয়টোৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে চৰকাৰৰ কোনে? হিন্দুসকলে নহয়, মুছলমানসকলেই এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে আৰু চৰকাৰক কৈছে যে এই ৱাক্ফ বৰ্ডৰ পৰা আমাক মুক্তি দিব লাগে, আমাৰ যথেষ্ট ক্ষতি হৈছে। গতিকে চৰকাৰে সেইটোত ইটো পক্ষকো সন্তুষ্ট কৰাৰ কাৰণে কৰিছে। আৰু যিটো মাফিয়া বুলি মই কৈছোঁ ৱাক্ফ বৰ্ডটো, সেই মাফিয়া গোটটোই জকি উঠিছে। গতিকে ৱাক্ফ বৰ্ডৰ বিলখন ডাঙৰ বিল একো নহয়, ইয়াত সংশোধনী কেইটামান আনিছে, সংশোধনী কেইটা গৃহীত হ'ব, ইমানেই কথা। গতিকে চৰকাৰে এনেবোৰ বিষয় আনি চৰকাৰে এইটোৱেই বাৰ্তা দিব খুজিছে আমি আগতে যেনেকৈ 35A, 370, তাৰপিছত আপোনাৰ 3 তালাক, নাগৰিকত্ব সংশোধনী আইন এইবিলাক আনিছিলোঁ, ঠিক তেনেদৰে এইবাৰো আমি একেই গতিত একেই শক্তিশালী ৰূপত কাম কৰিম, এইটো বাৰ্তা দিয়াৰ কাৰণেই চৰকাৰে এই বিলখন আনিছে। আৰু ৱাক্ফ বৰ্ডৰ যি মাটি আছে, ৱাক্ফ বৰ্ডৰ মাটি যদি আপোনাৰ যিসকল মুছলমান লোকৰ, সাধাৰণতে মুছলমান লোকৰেই বেছি, তেওঁলোকৰ এৰিয়াতেই গৈ পেলাই সেই এৰিয়াত কয় যে এইখিনি আমাৰ মাটি, আৰু তেতিয়া সেই মাটিখিনি তেওঁৰ হৈ যায়। তেনেকৈ উদাহৰণস্বৰূপে কালি মন্ত্ৰীগৰাকীয়ে কৈছে যে এয়া তামিলনাডুত এখন গাঁৱত গোটেই গাঁওখনেই লৈ লৈছে। তেওঁলোকৰ কোনো উপায় নাই যে এপিল কৰিব ক'ৰবাত। গতিকে সেইকাৰণে এই বিলখন অনা হৈছে, চৰকাৰে দেখুৱাব খুজিছে আমি ন্যায় দিব খুজিছোঁ। আচলতে চৰকাৰৰ কি হিডেন এজেণ্ডা থাকে সেইটো কোনেও গম নাপায়। আৰু এই বিলখন আনোতেই মই এটা কথা ভাবিছিলোঁ যে এইখন এখন বিতৰ্কিত বা শক্তিশালী বিল, গৃহমন্ত্ৰীয়ে কিয় উত্থাপন কৰা নাই? গৃহমন্ত্ৰীয়ে এইকাৰণেই উত্থাপন কৰা নাই, গৃহমন্ত্ৰীয়ে ভাবিছে যে এই বিলখনটো আমি গৃহীত কৰাৰ উদ্দেশ্য আমাৰ নহয়, এই বিলখন আনি এটা দেশত বিতৰ্কৰ সৃষ্টি কৰাৰ প্ৰয়োজন। আৰু এই বিতৰ্কটো কিয়? যিহেতু মহাৰাষ্ট্ৰ, হাৰিয়ানা কেইখনমান ৰাজ্যত আপোনাৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনক লক্ষ্য কৰিয়েই এই কথাবিলাক কয়। কাৰণ আপোনালোকে দেখিছে গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে প্ৰতিবাৰেই কলিকতাত যেতিয়া যায় কয় যে বোলে আমি কা বলবৎ কৰিমেই, কিন্তু কাটো বলবৎ হোৱা নাই, হৈছে আইন কৰিছে, কৰি 5জন 6জনক এনেই নাগৰিকত্ব দি দিয়ে, দিয়াৰ পিছত কিন্তু সেই বিষয়ে আৰু বেছি হেৰি নহয়। গতিকে এইটো এটা নিৰ্বাচনী গিমিকৰ দৰে কাম কৰি থাকে চৰকাৰে, কাৰণ চৰকাৰে সমস্যাবিলাক সমাধান হৈ যোৱাটো কোনোদিনেই নিবিচাৰে। যেনেকৈ এটা ৰাম মন্দিৰ ইমান বছৰে আপুনি দেখিছিলে এটা ইছ্যু হৈ আছিল, কিন্তু ৰাম মন্দিৰ যেতিয়া হৈ গ'ল তেতিয়া সমাধান হৈ গ'ল, আৰু সেইকাৰণে তেওঁলোকে হাৰিছেও। গতিকে সেই ইছ্যুবিলাক জীয়াই ৰাখিব খোজে চৰকাৰে, সদায় ইছ্যুবিলাক জীয়াই ৰাখিব খোজে যাতে প্ৰতিটো নিৰ্বাচনতেই এই ইছ্যুটোক লৈ খেলিব পাৰে, সেইটোৱেই চৰকাৰে বিচাৰে, আৰু চৰকাৰে সেইটোৱেই কৰিছে আৰু কৰিবও। গতিকে মই আপোনালোকক ভাবিছোঁ যে এইটো এটা মই ধাৰণা দিব পাৰিছোঁ চৰকাৰে কিয় আনিছে,
কি উদ্দেশ্যত আনিছে আৰু বিৰোধী পক্ষই যেনেদৰে কয় যে মুছলমানৰ অধিকাৰ সৰ্ব কৰা হ'ব, মুছলমানৰ সম্পত্তি কাঢ়ি নিয়াব, সেইটোও একেবাৰে সঁচা নহয়। চৰকাৰৰ তেনে কোনো উদ্দেশ্য নাই, কাৰণ সেইবিলাক সম্পত্তি হয়। এতিয়া জামা মছজিদৰ যে কথা কৈছোঁ, জামা মছজিদটো বাৰু ঠিক আছে, জামা মছজিদ, কিন্তু তাৰ আশে পাশে যিখিনি আছে সেইখিনিতো কিবা কিবি হ'ব পাৰে, সেইখিনিতো ব্যক্তিগত মানুহৰেই মাটি। গতিকে এনেকুৱা প্ৰয়োজনীয়তা আছে, প্ৰয়োজনীয়তা নাই বুলি ক'ব নোৱাৰি। গতিকে মই ভাবিছোঁ যে এইখন উচিত সময়ত এখন উচিত সংশোধনী আনিছে বুলি মই ভাবিছোঁ, আৰু আপোনালোকে আপোনালোকৰ মতামতটো জনাব। ধন্যবাদ।